অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ বিৰুদ্ধে উঠিছে এক আচৰিত মন্তব্য। হয় বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমবাৰৰ বাবে চাবলৈ লৈছে আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটি। বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটি। বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ বিষয়লৈ এক উঠিছে আচৰিত মন্তব্য। হয় বন্ধু-বান্ধৱীসকল, ধন লুটিছে বুলি ক'বলৈ পাৰি জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীক। পিছে কাৰ ধন লুটিছে অভিনেত্ৰী প্ৰিয়ম পল্লৱী, লগতে তেওঁলোকৰ ন পুৰণি এইবাৰ জেং বিহুত লাগিছে জেং। হয় বন্ধু-বান্ধৱীসকল, বহুকেইগৰাকী ন পুৰণি অভিনেত্ৰীৰ লগতে গঠন কৰা হৈছে এইবাৰ জেংফা বিহু দলটি। পিছে জেংফা বিহু দলটিত কি গণ্ডগোল হৈছে শুনক আহকচোন তেওঁলোকৰ নিজ মুখেৰে। পাব লগা ধন দিয়া নাই জনপ্ৰিয় অভিনেত্ৰী ন পুৰণি কেইজনী অভিনেত্ৰীক। হয় বন্ধু-বান্ধৱীসকল, শুনকচোন বাৰু তেওঁৰ কি ক'লে নিজ মুখেৰে। প্ৰথম কথাটো হ'ল যে আপুনি মিছা কথা কিয় ক'লে? দুটকা চুৰু চুৰ, বেজী চুৰু চুৰ, হাতী চুৰু চুৰ, এনেকুৱা এষাৰ কথা আছে। গতিকে আমাক মিছা কথা ক'ব নালাগিছিলে। গতিকে আমি বিচাৰিছিলোঁ যে আপোনালোকে আমাক সত্য কথাটো কওক, আৰু সেই সত্যটো বিচাৰি পেলাই আচলতে আমি মিডিয়াৰ বা ইলেক্ট্ৰনিক মিডিয়া বা এনেকুৱা ধৰণৰ সংবাদ মাধ্যমৰ আমি কাষ চাপিছিলোঁ। এতিয়া সঁচাটো জানিবৰ কাৰণে তেওঁলোক যদি নাহে, আমি যদি এনেকৈ তেওঁলোকৰ ওপৰত কৈ থাকোঁ তেনেহ'লে সত্যটো ওলাই নপৰিব। এতিয়া আমাৰ এটাই কথা, আমাৰ এটাই অনুৰোধ তেওঁলোকলৈ, দেই আমিতো দাবী জনাব নোৱাৰোঁ। গতিকে আমাৰ সকলোৰে, আমাৰ প্ৰত্যেকৰে এটাই অনুৰোধ তেওঁলোকলৈ যে আমি আহক, আমি মিডিয়াৰ সন্মুখতে বুলি কৈছোঁ, কাৰণ মই ৰুমৰ ভিতৰত বহি পেলাই আমি কথা পাতিলে কথাটো আপোনালোকেও বুজি নাপাব, আপোনালোকেওতো ভাবি থাকিব যে ইহঁতৰ মাজত হ'ল কি আচলতে। গতিকে মই প্ৰিয়ম পল্লৱীৰ লগতে বাকী প্ৰত্যেকগৰাকী, বৰষা গোহাঁই, ভ্ৰান্তি মেধি, প্ৰিয়া বিকাশ, আমাৰ শ্ৰদ্ধাৰ পাপৰি বৰা, কৃষ্ণা কল্যাণী, মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোক আহক, আমি দুই পক্ষ বহি পেলাই কথাখিনি সমজুৱাভাৱে ক্লিয়াৰ কৰি দিওঁ। দুখ লাগিলে যেতিয়া কৈছে চেনফা সদায় আমাৰ চেনফাৰ পৰা তেওঁলোক থাকিব, আমি নাথাকিম। কিন্তু মই এটাই দুখ লাগিছে বুলি কৈছোঁ, কাৰণ চেনফা নামটো মই খুব হেঁপাহত দিছিলোঁ। মোৰ দেউতালৈ ফোন কৰিছিলোঁ, দেউতাই এখন লিষ্ট দিছে, তাৰপিছতে ক'লে খুৰাই ভালকৈ দিব পাৰিব, যিহেতু খুৰা এজন টাই হোম ভাষাৰ এজন বিশেষজ্ঞ। তেখেতলৈ ফোন কৰি যেতিয়া মই এনেকৈ নাম এটা সুধিছোঁ, আমাৰ বোলো অভিনেত্ৰী সকলো থাকিব আৰু নিজৰ নিজৰ ক্ষেত্ৰত পাৰদৰ্শিতা যিখিনি আছে সেইখিনি থাকিব। গতিকে সেই নামটো খুব হেঁপাহেৰে মই দিছিলোঁ বুলি ক'ব লাগিব। যদি বেলেগে দিয়া হ'লে মই নামটোৰ ক্ষেত্ৰত একো নকওঁ। গতিকে চেনফা নামটো যদি আপোনালোকে ব্যৱহাৰ কৰে মই দুখ পাম। গতিকে মই চেনফা নামটো অনুগ্ৰহ কৰিছোঁ, মই ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰিম। সঁচাই হোটেল হিমালয়াত 21,000 টকা বিল দি পেলাই মই হোটেল বুক কৰাইছোঁ 5টা ৰুম। যদি মোৰ পইচা খোৱাৰ ইণ্টেনশ্যন আছিলে মই তাতে খালোহেঁতেন, মই তাৰ পৰাই মই গ্ৰুপৰ পৰাই ল'ব পাৰিলোহেঁতেন। কিন্তু মই এইখিনি হিচাপ মই গ্ৰুপত দিছোঁ, যাতে আমাৰ 21,000 প্লাছ গাড়ী দুখনৰ ভাড়াৰ কথাই কৈছোঁ 10,000, মই 31,000 টকা মই ৰেহাই দিছোঁ, যাতে আমাৰ বাকী ছোৱালীবিলাকৰ মাননিটো অকণমান পাওক। নহ'লেতো আমাৰ অনুষ্ঠানত পৰা যিখিনি আমি মাননি পাওঁ তাৰ পৰা এইখিনি যদি আমি ডিডাক্ট কৰোঁ বহুতেই কমে থাকে। গতিকে অকণমান ভাবি চিন্তি চাবচোন। মোৰ অৱদান একো নালাগে, মোৰ গুণ একো গাব নালাগে, কিন্তু মই কৰা কষ্টখিনি এবাৰ হ'লে ভাবি পেলাই কথাখিনি কৰাৰ আগত ভাবিব। গ্ৰুপটো খোলাৰ উদ্দেশ্য মোৰ পইচা খোৱা নহয়, গ্ৰুপটো খোলাৰ মোৰ শ্ব' কৰাৰ। মই সকলোকে অকল এটাই অনুৰোধ কৰিছোঁ, আমাক অনুষ্ঠান দিয়ক। সেইটোৱে মই খালি এষাৰে কৈছিলোঁ। তাৰপৰা উঠি পৰি লাগিছোঁ মানে মই অনুষ্ঠান কৰিবলৈ। আজি যদি কয় প্ৰতিটো অনুষ্ঠান আজি যদি ঠিক কৰিছোঁ, প্ৰথমতে আমাৰ ইভেণ্টৰ ফালৰ পৰা আহিছে, যিহেতু আমি পোষ্টাৰখনৰ ওপৰত আমাৰ লগতো ইউজ কৰা হৈছে। গতিকে মই আৰু মোৰ ক্লেৰিফিকেশ্যন দিবলৈ মোৰ একো নাই, মোৰ যিমানখিনি আছিলে মই সকলো ক'লোঁ। আৰু কৈছোঁ, মই আকৌ এবাৰ কৈছোঁ, আপোনাৰ যদি কিবা ডাউট থাকে মোক সন্মুখত আহি আলোচনাত বহি পেলাই কৰক। সকলো সমস্যাৰ সমাধান আলোচনাৰ মাজেৰে হয়। খং আৰু আৱেগেৰে লোৱা সিদ্ধান্ত কেতিয়াও শুদ্ধ নহয় বুলি মই ভাবোঁ।